প্ৰদান কৰিছে আৰু আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰক্ষী জেৰাৰ পাছতে পোহৰলৈ আহিব কেনেধৰণৰ এই ঘটনাৰ সৈতে কাই খাপলাং ওৰফে তুলতুল বাগমাৰী জড়িত হৈ পৰিছিল। এটা দুখীয়া পৰিয়ালৰ যুৱক ইতিমধ্যে ভগ্নীয়ে প্ৰকাশ কৰিছে অসুখীয়া পিতৃয়ে ভোৰ বৰুৱা দৈনিক বজাৰত শাক পাচলি বিক্ৰী কৰি পৰিয়ালটোক পোহপাল দি আহিছে আৰু সেই পৰিয়ালটোৰ যুৱকজন কেনেদৰে এই বিতৰ্কৰ সৈতে জড়িত হৈ পৰিছে। জুবিন গাৰ্গৰ দৰে এজন জনপ্ৰিয় শিল্পীক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি গ্ৰেপ্তাৰ হৈছে। এই পৰৱৰ্তী সময়তে পোহৰলৈ আহিব, কিন্তু এই মুহূৰ্তত মাৰাথন জেৰা অব্যাহত আছে ডিব্ৰুগড় সদৰ থানাৰ ভিতৰত আৰু পৰৱৰ্তী সময়ত পোহৰলৈ আহিব যে এই তুলতুল বাগলাৰী ওৰফে কাই খাপলাঙৰ সৈতে কোন কোন জড়িত হৈ আছে আৰু জুবিনক কি কাৰণে হত্যাৰ ভাবুকি প্ৰদান কৰিছিল আৰু যিটো পিষ্টল ফটো যিখন ফেচবুকত আপডেট দিছিল সেই পিষ্টলটো পূজাক কৈ কৰা পিষ্টল আছিল নে আচল পিষ্টল আছিল, পৰৱৰ্তী সময়তে পোহৰলৈ আহিব। মঞ্জুশ্ৰী হয় সুৰজ, দেখিবলৈ পোৱা গৈছে যিজন কাই খাপলাঙৰ ফেচবুক প্ৰফাইলত আলফাৰ এখন পতাকা তেওঁ আপলোড কৰিছিলে। গতিকে এনেকুৱা আৰু বিভিন্ন ষ্টেটাছ দি তেনেকুৱা ধৰণৰ কথাৰ লগত জড়িত থকা, গতিকে এইবিলাকৰ পৰা যথেষ্ট সন্দেহৰ আৱৰ্তত সোমাই পৰিছে কিন্তু কাই খাপলাং। সুৰজ হয়, ইতিমধ্যে ডিব্ৰুগড় আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে যে সমগ্ৰ বিষয়সমূহ চালি জাৰি চাব আৰু তদন্ত অব্যাহত ৰাখিব আৰু এই ফেচবুকৰ সৈতে আৰু কেইবাগৰাকী বিতৰ্কিত তেওঁৰ ফ্ৰেণ্ড লিষ্টত কেইবাগৰাকী বিতৰ্কিত ব্যক্তিৰ নাম পাইছে, সকলোকে আনিব। এগৰাকী যুৱতীৰ নাম পোহৰলৈ আহিছে, সেই যুৱতীগৰাকীকো ডিব্ৰুগড় আৰক্ষীয়ে হয়তো সোধপোছৰ বাবে জিম্মাত ল'ব। শিৱসাগৰৰ এজন যুৱকৰ এই সন্দেহৰ আৱৰ্তত আনিছে ফেচবুকত বিভিন্ন ধৰণে কমেণ্ট দিয়ে আৰু সেই শিৱসাগৰৰ যুৱকজন গোলাঘাটৰ এগৰাকী যুৱতী, এই দুজনকো শীঘ্ৰে ডিব্ৰুগড় আৰক্ষীয়ে জিম্মাত লোৱাৰ সম্ভাৱনা আছে সোধপোছৰ বাবে। যথেষ্ট আপত্তিজনক মন্তব্য পূৰ্বৰ পৰা প্ৰকাশ কৰি আহিছে এই যুৱকজনে। আলফা সম্পৰ্কীয় বিভিন্ন ধৰণৰ তেওঁ ফেচবুকত আপডেট প্ৰকাশ কৰি আহিছে, আলফাৰ পতাকা তেওঁ আপডেট দি আহিছে আৰু তেনেধৰণৰ বহু ফেচবুকত আপত্তিজনক তথ্য প্ৰকাশ কৰি আহিছে, যাৰ বাবে আৰক্ষীয়ে ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে আৰু সমগ্ৰ বিষয়টো চালি জাৰি তদন্ত আৰম্ভ কৰিবলৈ প্ৰকাশ কৰিছে। কিন্তু যিটো মোবাইল যুৱকজনে ব্যৱহাৰ কৰিছিল জোৱানী খাইটো নষ্ট কৰি পেলাইছে, কিন্তু তাৰ চিম কাৰ্ডখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান তেওঁ সোধপোছ অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত পোহৰলৈ আহিব আৰু কোন জড়িত আছে এই যুৱকজনৰ বেকগ্ৰাউণ্ডত আৰু কোন কোন জড়িত আছে, কি কাৰণত জুবিন গাৰ্গক ডিব্ৰুগড়ৰ ছকিডিঙ্গি খেলপথাৰৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীত গীত পৰিৱেশন কৰিবলৈ অহা পাক মুহূৰ্তত হত্যা ভাবুকি প্ৰদান কৰিছে। সুৰজ, আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জনাইছো।